হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক ভালেই আছা আৰু নিজৰ অধ্যয়নবোৰ সঠিকভাৱে কৰি আছা। স্বাগতম জনাইছোঁ তোমালোকৰে ইউটিউব চেনেল ৰে পথলৈ। লৈ আহিছোঁ তোমালোকৰ বাবে আন এটা সহায়কাৰী ভিডিঅ'। ছাত্ৰ-ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত তোমালোকে ক্লাছ 6ৰ গণিত অনুশীলনী 6.a ৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ পাই যাবা আৰু অংকবোৰ কেনেকৈ লিখিব লাগে তাকো বুজাই দিয়া হ'ব। তো এতিয়া আৰু দেৰি নকৰাকৈ উত্তৰবিলাক বুজি লোৱা আৰু তাৰপিছত তোমালোকে এইবোৰ লিখিও ল'বা। তো এয়া আমাৰ সন্মুখত অনুশীলনী 6.1। ইয়াৰ প্ৰথম প্ৰশ্নটো আমাৰ ইয়াত সন্মুখত আহিছে, তাৰ লগতে আমি বাকীখিনি চাই লওঁ প্ৰশ্ন গোটেইখিনি। 1 নম্বৰৰ লগতে চিত্ৰ দিয়া আছে, আমাক বক্স দি দিছে লগতে। তো এইখিনি আগতে বুজি লওঁ কি কৰিব লাগিব। ইয়াতে চোৱা যিটো দিছে সাধাৰণ পৰ্যবেক্ষণৰ সহায়ত, মানে আমি কোনো স্কেল নোহোৱাকৈ কি কৰিব লাগে, এইটো আছে লেছ দেন চিন, মানে প্ৰথমটো যদি সৰু হয় তেতিয়া এইটো চিন দিম। গ্ৰেটাৰ দেন চিন, প্ৰথমটো যদি ডাঙৰ হয়, আৰু ইকুৱেল দুয়োটাই যদি সমান হয় তেতিয়া আমি খালী ঠাইত প্ৰয়োগ কৰিম। খালী ঠাই মানে বক্স দি আছে যে এইবিলাক বক্সত ভৰাব লাগিব। তো ইয়াৰ চিত্ৰত চাব লাগিব, যেনেকৈ ইয়াতে 1 নম্বৰত এ বি আছিলে। চ' ইয়াতে এ বি যিটো আমাৰ ৰেখাখণ্ড আছে, তাৰপিছত পি কিউ আছে কোনটো ডাঙৰ, তেনেকৈ চি ডি আছে, তেনেকৈ এক্স ৱাই আছে। আমি চাই লওঁ এনচাৰ বিলাক। আমাৰ সন্মুখত এনচাৰ বোৰ আহি আছে, আমি বক্সো ফিল আপ কৰি দিছো অলৰেডি। তো চাই লোৱা কেনেকৈ হৈছে। চ' প্ৰথমটোত যিটো এ বি আছিলে, এ বিৰ পিছত পি কিউ লিখা আছে। এতিয়া চাব লাগিব এ বি আৰু পি কিউৰ ভিতৰত কোনটো ডাঙৰ। এতিয়া যদি প্ৰথমটো এ বি যদি ডাঙৰ হয় তেতিয়া ডাঙৰ চিন দিম, আৰু যদি সৰু হয় তেতিয়া এইটো চিন আছে। তো এ বি চাই লওঁ, ইয়াতে চোৱা এ বি আছে আৰু এইটো আছে পি কিউ। ইয়াৰ পৰা দেখা গৈছে যে এ বিটো সৰু আছে। আমাৰ যিহেতু প্ৰথমতে এ বি দি থৈ দিছে, প্ৰথমতে কি দি আছে ইয়াতে এ বি দি আছে। চ' এ বি যিহেতু পি কিউতকৈ সৰু, ছবিত দেখিলে আমি গম পাওঁ, ছবিত চোৱা এইটো আছিলে এ বি আৰু এইটো আছিলে পি কিউ। চ' এ বি যিহেতু সৰু আছে, তো সৰুৰ কাৰণে আমি কি দিছো, লেছ দেন চিন দিছো। 2 নম্বৰত আছে চি ডি আৰু এক্স ৱাই। এতিয়া চি ডি আৰু এক্স ৱাই চাম, এইটো আছে চি ডি আৰু এইটো আছে এক্স ৱাই। ইয়াৰ পৰা দেখা গৈছে যে চি ডি কি আছে, দীঘল আছে বেছি। চ' সেইকাৰণে ইয়াতে কোনটো চিন আহিছে, গ্ৰেটাৰ দেন ডাঙৰ আছে। তাৰপিছত আছে পি কিউ আৰু চি ডি। এতিয়া পি কিউ আৰু চি ডি চাম, ইয়াতে চোৱা পি কিউ, এইটো আছে পি কিউ আৰু এটা আছে এইটো চি ডি। তো দেখাত প্ৰায় সমানেই লাগিছে, তো তথাপিও এটা ডাঙৰ আছে। কোনটো ডাঙৰ আছে, চি ডি ডাঙৰ আছে। তোমালোকে যদি কিতাপত চোৱা তো চি ডিটো অলপ ডাঙৰ পাবা। তো সেইকাৰণে চি ডি ডাঙৰ কিন্তু পি কিউ সৰু। চ' যিহেতু পি কিউ দি থৈছে আগত, সৰুটো আগত দিছে, সেইকাৰণে এইটো লেছ দেন চি। তাৰপিছত এ বি আৰু এক্স ৱাই। এতিয়া এ বি আছিলে এইখন আৰু এক্স ৱাই আছিলে এইখন। তো ইয়াৰ পৰা দেখা গৈছে এক্স ৱাই ডাঙৰ কিন্তু এ বি সৰু। চ' যিহেতু এ বি ইয়াতে সৰুটো ডাঙৰ প্ৰথমতে দি থৈ দিছে, সৰু মানে চুটিৰ ৰেখাখণ্ডডাল প্ৰথমতে আছে। চ' সেইকাৰণে চুটিটো যিহেতু প্ৰথমতে আছে, সৰুটো চ' লেছ দেন আহিছে। তাৰপিছত আছে পি কিউ আৰু এক্স ৱাই। ইয়াত চালে গম পোৱা যাব পি কিউ আৰু এক্স ৱাই সমানে আছে। চ' সেইকাৰণে কি আহিছে, সমান চিন আহিছে। তাৰপিছত 6 নম্বৰটোত আছে ই বি। এ বি আৰু চি ডি চাব লাগিব। এ বিটো সৰু আছিলে, চি ডি ডাঙৰ আছে, সেইকাৰণে আমাৰ কি আছে, লেছ দেন চিন আহিছে। তো যিকেইট যদি সৰু অৰ্থাৎ চুটি ৰেখাখণ্ডডাল প্ৰথমতে থাকে তেতিয়া আমি এইটো লেছ দেন চিন দিব লাগে, আৰু যদি দীঘল ৰেখাখণ্ডডাল প্ৰথমতে থাকে তো আমি গ্ৰেটাৰ দেন চিন, আৰু দুয়োটা যদি সমান হয় ইকুৱেল চিন দিব লাগিব। এতিয়া মই এইখিনি ড্ৰয়িংখিনি মই মুচি দিছো। তোমাক নেক্সট কুৱেশ্যনটো চাই লওঁ, একেবাৰে তোমালোকে শেষত লিখি লওঁ। ইয়াত আছে 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰত কৈছে কেইটামান কোণৰ যোগ দিয়া আছে আৰু কোনবোৰ কোণ স্থূল বা প্ৰবৃত্ত সেইটো আমি চিনাক্ত কৰিব লাগে। তো কোণৰ যোগবিলাক এনেকুৱা ধৰণৰ দিয়া আছে। আমি এনচাৰটো চাই লওঁ সোনকালে। সূক্ষ্ম কোণৰ কাৰণে এইকেইটা হ'ব আমাৰ, স্থূল কোণৰ কাৰণে এইকেইটাৰ প্ৰবৃত্ত। চ' চাই লওঁ। তো প্ৰথমতে আমি সূক্ষ্ম, স্থূল আৰু প্ৰবৃত্ত এনেকৈ আমি 3টা শ্ৰেণী কৰি ল'ম। তো সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীৰ কম আছে, 47 এইটো সূক্ষ্ম কোণ হ'ব। তাৰপিছত 77 সূক্ষ্ম কোণ, আৰু ইয়াতে 79 সূক্ষ্ম কোণ, 47 হাফ সূক্ষ্ম কোণ। চ' সেইকাৰণে আমি সূক্ষ্ম কোণত 90তকৈ কমকেইটা লিখিব লাগে। চ' আমি লিখিছো। তাৰপিছত 2 নম্বৰত আছে স্থূল কোণ। স্থূল কোণ মানে কি, 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু। চ' 90তকৈ ডাঙৰ 132, এইটো 90তকৈ ডাঙৰ 112, কিন্তু এইটো নহ'ব, এইটো 90তকৈ ডাঙৰ কিন্তু 180তকৈ সৰু হ'ব লাগিব। চ' এইটো নহ'ব। তাৰপিছত আছে 170, এইটো হ'ব 105, এইটো হ'ব 185 হ'ব। তো আমি সেইকাৰণে লিখিছো স্থূল কোণত কি লিখিছো, 132, 120, 170, 105। চ' এইকেইটা 90তকৈ ডাঙৰ আছিলে কিন্তু 180তকৈ সৰু। চ' সেইকাৰণে আমাৰ কি কোণ হৈছে, স্থূল কোণ। এতিয়া প্ৰবৃদ্ধ কোণ কোনকেইটা হ'ব, 180তকৈ ডাঙৰ, 180তকৈ ডাঙৰ 235 আছে, 310 আছে, 180, 185। চ' এইকেইটা 180তকৈ ডাঙৰ। চ' প্ৰবৃদ্ধ কোণ হৈছে। ঠিক আছে, তো মই এইখিনি মুচি দি আছো, তোমালোকে এতিয়া ধুনীয়াকৈ লিখি লোৱা। তাৰপিছত আমি যাম পৰৱৰ্তী কুৱেশ্যনটো। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা। তো মই গৈ আছো নেক্সট পেজলৈ।
তো ছাত্ৰ-ছাত্ৰীসকল নেক্সট পেজলৈ যোৱাৰ আগত তেওঁলোকে ক'ব বিচাৰোঁ যে 1 মিনিট ভিডিঅ'টো ষ্টপ কৰি ভিডিঅ'টো লাইক কৰি লোৱা আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে তাৰ পিছৰ ভিডিঅ'বিলাক পাই যাব আৰু কাৰোবাক সহায় কৰিবলৈ হ'লে শ্বেয়াৰো কৰি দিব। ঠিক আছে, এতিয়া গৈ আছোঁ আমি পৰৱৰ্তী কুৱেশ্যনবোৰলৈ। এই আমাৰ সন্মুখত কুৱেশ্যন নম্বৰ 3 শুদ্ধ অশুদ্ধ চিন দিব লাগে। তো 1 নম্বৰ 3ৰ 1 এইটো আছে, 3 4 2 এইটো, 3 নম্বৰৰ 3 নম্বৰ এইটো, আৰু এইটো 4 নম্বৰ, আৰু এইটো 3ৰ 5 নম্বৰ। আমাক বক্স দিয়া আছিলে এনেকুৱা, তো বক্সবিলাকত কাৰেক্ট বা ক্ৰছ চিন দিব লাগে। চাই লওঁ আমাৰ এনচাৰখিনি দিয়া আছে, তো আমি এনেকৈ এনচাৰবিলাক বনাইছোঁ। প্ৰথমটো ভুল হ'ব, অশুদ্ধ আছে, দ্বিতীয়টো শুদ্ধ, তৃতীয়টো অশুদ্ধ, চতুৰ্থটো শুদ্ধ, আৰু 5 নম্বৰটো অশুদ্ধ। তো কেনেকৈ হ'ল এবাৰ চাই লোৱা। ইয়াতে দিছে সৰল কোণ, 1 সৰল কোণ, 3 সমকোণ, কিন্তু 1 সৰল কোণ কিমান হ'ব? 2 সমকোণহে হয়। চ' সেইকাৰণে এইটো কি হৈছে? ভুল হৈছে। ঠিক আছে না, বক্সৰ ভিতৰত আমি লিখিছোঁ। প্ৰবৃদ্ধ কোণ সৰল কোণতকৈ ডাঙৰ, এইটো ঠিকেই আছে, কাৰণ সৰল কোণ 180 হয় আৰু প্ৰবৃদ্ধ কোণ 180তকৈ ডাঙৰ। চ' এইটো কি আছে? কাৰেক্ট আছে। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে, এইটো কি হ'ব? ভুল হ'ব। 90তকৈ ডাঙৰ নহ'ব, সৰু হ'ব লাগিব, সৰু। ঠিক আছে না, সৰু হ'লে কি হ'ব? 101 ডিগ্ৰী 101 ডিগ্ৰী কোণটো এটা স্থূল কোণ, এইটো ঠিকেই আছে, কাৰণ 90তকৈ ডাঙৰ হ'ব লাগে স্থূল কোণ, কিন্তু 180তকৈ হ'ব। 180তকৈ ডাঙৰ কোণবিলাক ডাঙৰ স্থূল কোণ থাকিব পাৰে, এইটো অশুদ্ধ, কাৰণ স্থূল কোণ সদায় 180তকৈ কম, 190তকৈ বেছি হ'লেও 180তকৈ কমহে হ'ব লাগিব। তো সেইকাৰণে এইটো কি হ'ব? ভুল হ'ব। ঠিক আছে, তো এইখিনি তোমালোকে পিছত লিখি লোৱা, মই এইখিনি মচি দি আছোঁ। তাৰপিছত কুৱেশ্যনটো চাই লওঁ। 4 নম্বৰ কোণৰ যোগ দিয়া আছে, চিত্ৰ দিয়া আছে, আৰু আমি কোণ মাপকৰ সহায়ত, প্ৰটেক্টৰৰ সহায়ত আমাৰ জোখ লিখিব লাগে। তো মই এনচাৰ লিখি দিছোঁ ইয়াতে, তো চাই লোৱা এবাৰ। তো কোণ মাপ যন্ত্ৰৰ সহায়ত আমি ইয়াতে কিমান ডিগ্ৰী হয় লিখি দিব লাগিব। তো হৈ যাব 50 ডিগ্ৰী। এইটো চেম 50 ডিগ্ৰী দিয়া আছে, যদি আমি ভিতৰৰখিনি জোখ লওঁ, চ' 50 ডিগ্ৰী আমি ভিতৰৰখিনি ল'ব লাগিব, যিহেতু কোনো মাৰ্ক কৰা নাই ইয়াতে কোণত। আৰু ইয়াতো যদি আমি ভিতৰৰখিনি জোখ লওঁ, তো কিমান হ'ব? 115 ডিগ্ৰী। ঠিক তেনেদৰে ইয়াতো যদি আমি ভিতৰৰখিনি লওঁ, কাৰণ বাহিৰত আমাৰ কোনো চিহ্ন দিয়া নাই, চ' আমি ভিতৰৰখিনি ধৰি লৈছোঁ। চ' ভিতৰৰখিনি ধৰিলে 95 ডিগ্ৰী হ'ব। আৰু যদি কোনোবাই বাহিৰৰ ফালে হিচাপ কৰিব বিচাৰে, তো হিচাপ কৰিব পাৰে, তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি বাহিৰৰখিনি লোৱা নাই। আমি কোনখিনি লৈছোঁ? আমি অকল ভিতৰৰখিনি লৈছোঁ, চ' বাহিৰৰখিনি আমি লোৱা নাই। ঠিক আছে, তো মই এইখিনি মচি দি আছোঁ, তোমালোকে ধুনীয়াকৈ লিখি লোৱা। তাৰপিছত আমি পৰৱৰ্তী এক্সাৰচাইজবিলাকলৈ যাম। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি এইখিনি লিখি লোৱা গোটেইখিনি। আজি ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ, কাৰণ আমাৰ এইটো অনুশীলনী 6.8 এইখিনি কুৱেশ্যনেই আছিলে। তো পৰৱৰ্তী কুৱেশ্যনবোৰৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, লগতে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তাৰপিছৰ ভিডিঅ'বিলাক পাই যোৱা, আৰু বেল আইকনটো ক্লিক কৰা দৰকাৰ। ছাবস্ক্ৰাইব কৰি তোমালোকে বেল আইকন যিটো আছে, ছাবস্ক্ৰাইব কৰি তোমালোকে বেল আইকনত ক্লিক কৰি ল'বা। বেল আইকনত ক্লিক কৰিলেহে তোমালোকে কি পাই যাবা? পিছৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই যাবা। তো ৰাখিছোঁ আজি। ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৱে যদি তোমাক অলপো সহায় কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰা, যদি এতিয়াও কৰা নাই, পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ, আৰু তোমালোকৰ বন্ধুসকলকো সহায় কৰা ভিডিঅ'টি শ্বেয়াৰ কৰি। থেংকছ ফৰ ৱাচিং, হেভ গুড টাইমছ।